নমস্কাৰ আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিব লৈছোঁ বিজ্ঞানৰ মোশন ফোৰ্স এণ্ড এনাৰ্জি মানে গতি বল আৰু শক্তি ইয়াৰ কিছুমান এমসিকিউৰ ওপৰত প্ৰথম এমসিকিউটো লৈছোঁ সময়ৰ লগত বস্তু এটাৰ স্থানৰ পৰিৱৰ্তনে হৈছে দ্ৰুতি বেগ গতি নে ত্বৰণ এতিয়া বস্তু এটা সময়ৰ লগত যেতিয়া তাৰ স্থানৰ পৰিৱৰ্তন হয় তেতিয়া বস্তুটো তাক কোৱা হয় গতি কৰা বুলি স্থানৰ পৰিৱৰ্তনৰ তাক কোৱা হয় গতি কৰা বুলি তাৰপিছত আছে কোনো এক দিশত বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্ব হৈছে বস্তুটোৰ দ্ৰুতি বেগ গতি নে ত্বৰণ এটি কি কৈছে যে বস্তু এটাই একক সময়ত অতিক্ৰম কৰা দূৰত্বৰ কথা সুধিছে কিন্তু তাৰ লগত কিহৰ দিশৰ কথা জড়িত হৈ আছে যেতিয়া দিশৰ কথা কয় দিশৰ কথা কোৱাৰ লগে লগে ই কি হ'ব বেগ হ'ব কিন্তু মই যদি কোনো এক সময়ত অতিক্ৰম কৰা দূৰত্ব বুলি ক'লোহেঁতেন তেতিয়া আমি দ্ৰুতি বুলি ক'লোহেঁতেন কিন্তু যেতিয়া দিশৰ কথা আহিব তেতিয়া আমি ক'ব লাগিব বেগ তাৰপিছত আছে বৃত্তাকাৰ পথত সমদ্ৰুতিত গৈ থকা বস্তু এটাৰ গতি সুষম আৰু অসুষম দুয়োটাই নে ওপৰৰ এটাও নহয় এটি কি হয় বস্তু এটা যেতিয়া বৃত্তাকাৰ গতিত সমদ্ৰুতিৰে গৈ থাকে বৃত্তাকাৰ পথত যোৱাৰ লগে লগে তাৰ কি হৈ থাকে দিশৰ পৰিৱৰ্তন হৈ থাকে যেনেকৈ কাষৰ ছবিটোত দেখুওৱা আছে এইফালে গ'লে এনেকৈ দিশৰ পৰিৱৰ্তন হ'ব আকৌ এইফালে যেতিয়া কৰিব এইফালে তাৰ দিশৰ পৰিৱৰ্তন হ'ব গতিকে ইয়াত যিটো দিশৰ পৰিৱৰ্তন হৈ থাকে গতিকে সি সুষম দ্ৰুতি হ'ব নোৱাৰিব গতিকে তাৰ গতি হ'ব কি অসুষম তাৰপিছত আছে দ্ৰুতি জোখা যন্ত্ৰটোৰ নাম হ'ল স্পীডোমিটাৰ অডোমিটাৰ বেৰোমিটাৰ নে ওপৰৰ এটাও নহয় এটা দ্ৰুতি জোখা যিটো যন্ত্ৰ তাৰ নাম হৈছে দ্ৰুতিমেটা অসমীয়াত ক'লে দ্ৰুতিমেটা বা স্পীডোমিটাৰ তাৰপিছত আছে গতিৰ দিশত বল প্ৰয়োগ কৰিলে বস্তুৰ দ্ৰুতি এটা হৈছে বস্তু এটা যেতিয়া গতি কৰে বোলে এইফালে বস্তু এটা গতি কৰি আছে তাত যদি বল প্ৰয়োগ কৰা হয় এইফালৰ পৰা যদি বল প্ৰয়োগ কৰা হয় একেটা দিশত তেতিয়া বস্তুটোৰ দ্ৰুতি কি হ'ব সুধিছে কমিব নে বাঢ়িব এতিয়া একেটা দিশত যেতিয়া বল প্ৰয়োগ কৰিব আমি ধৰিলো এইফালে বস্তু এটা গৈ আছে তাতে আকৌ বল প্ৰয়োগ কৰিছে তেতিয়া তাৰ কি হ'ব দ্ৰুতিটো বাঢ়িব একেটা দিশত গ'লে তাৰ দ্ৰুতিটো বাঢ়িব তাৰপিছত গতিৰ বিপৰীত দিশত বল প্ৰয়োগ কৰিলে সেইটো হ'ব কমে গতিৰ বিপৰীত দিশত বুলি ক'লে আমি ক'ব লাগিব দ্ৰুতি কমে আৰু গতিৰ দিশত হ'লে তাৰ দ্ৰুতি বাঢ়ে তাৰপিছত আছে আৱৰ্তন ঘৰ্ষণৰ মান পিছল ঘৰ্ষণতকৈ কম বেছি দুয়োটা সমান নে ওপৰৰ এটাও নহয় আৱৰ্তন ঘৰ্ষণ মানে কি যদি তাত চকা জাতীয় যদি কিবা লগোৱা থাকে আৰু পিছল ঘৰ্ষণ মানে কি কিবা এখন পৃষ্ঠত যেতিয়া বস্তুটো চুচৰি যায় তেতিয়া তাক আমি পিছল ঘৰ্ষণ বুলি কওঁ আৰু চকা লগাই পেলাই যেতিয়া নিয়া হয় তাক কোৱা হয় আৱৰ্তন ঘৰ্ষণ ইয়াত কি হ'ব এতিয়া আৱৰ্তন ঘৰ্ষণৰ মানটো যেতিয়া চকা লগাই থোৱা থাকে তাত কি হয় সি তলৰ যিখন পৃষ্ঠ দি যায় তাত পৃষ্ঠখনৰ লগত কম ঠাই সংস্পৰ্শলৈ আহে ফলত ঘৰ্ষণৰ মানটো কমে কিন্তু পিছল ঘৰ্ষণত বেছি ঠাই সংস্পৰ্শত থাকে কাৰণে তাৰ ঘৰ্ষণৰ মাত্ৰাটো বাঢ়ে ইয়াত হ'ব উত্তৰটো আৱৰ্তন ঘৰ্ষণৰ মান পিছল ঘৰ্ষণতকৈ কম সেইকাৰণে চকা লগাই আমি বস্তু এটা কি কৰিব পাৰোঁ সহজে নিব পাৰোঁ তাত ঘৰ্ষণৰ মান কমি যায় কাৰণে তাৰপিছত আছে দ্ৰুতিৰ লগত গতিৰ দিশৰ সম্পৰ্ক আছে দিশৰ সম্পৰ্ক নাই মান আৰু দিশ দুয়োটাৰে সম্পৰ্ক আছে আৰু ওপৰৰ এটাও নহয় এতিয়া দ্ৰুতি বুলি কোৱাৰ লগে লগে তাত কি হয় দিশৰ সম্পৰ্ক নাহে অকল বেগৰ লগতে কি হয় আহে দিশৰ সম্পৰ্ক আহে গতিকে ইয়াত উত্তৰটো হ'ব দিশৰ সম্পৰ্ক নাই তাৰপিছত আছে তলৰ কোনটোৰ পৰিৱৰ্তন হয় যেতিয়া বস্তু এটাই সুষম বেগেৰে গতি কৰে সুষম বেগেৰে গতি কৰিলে কি হ'ব তাত অৱস্থানৰ পৰিৱৰ্তন হ'ব নে দ্ৰুতিৰ পৰিৱৰ্তন হ'ব নে বেগৰ পৰিৱৰ্তন হ'ব নে ত্বৰণৰ পৰিৱৰ্তন হ'ব সুধিছে এতিয়া সুষম বেগেৰে যোৱা বুলি ক'লে তাত দ্ৰুতিৰ কোনো পৰিৱৰ্তন নহয় একে দ্ৰুতিত গৈ থাকিব বা বেগো একে বেগৰ কথা ভাবিলৈ একে বেগত গৈ থকা বুজাব আৰু ত্বৰণ বুলি ক'লে কি হ'ব ত্বৰণ কেতিয়া হ'ব তাৰ যেতিয়া বেগৰ পৰিৱৰ্তন হ'ব তেতিয়া আমি ত্বৰণ পাম গতিকে সমান বেগেৰে যদি যায় তেতিয়া তাতো ত্বৰণৰ পৰিৱৰ্তন নহয় গতিকে পৰিৱৰ্তন হ'ব কিহৰ অৱস্থানৰ এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যাব অৰ্থাৎ অৱস্থানৰ তাত পৰিৱৰ্তন হ'ব তাৰপিছত আছে তলৰ কোনটো কাৰ্যই ঘৰ্ষণৰ সুবিধাৰ ইংগিত দিয়ে মানে কোনটোৱে ঘৰ্ষণ যে আমাৰ কাৰণে সুবিধাজনক সেইটো কোনটো কথাই তলৰ বুজাই সুধিছে খোজ কঢ়া ব্লেকবোৰ্ডত লিখা জুইফলা কাঠি জ্বলোৱা নে ওপৰৰ আটাইবোৰ এতিয়া খোজ কাঢ়োতে আমাক ঘৰ্ষণে সহায় কৰে নহ'লে আমি কি হ'ব মাটিত যেতিয়া যাম তেতিয়া পিছলিব লাগিব বা ব্লেকবোৰ্ডত আমি যেতিয়া লিখোঁ তেতিয়া আখৰ এটা লিখোঁতে আমি নিৰ্দিষ্ট ঠাইত নহ'লে ৰখাব নোৱাৰিম গতিকে ব্লেকবোৰ্ডত লিখোঁতেও কি ঘৰ্ষণে সহায় কৰে জুইফলা কাঠি আমি যেতিয়া জ্বলাওঁ তেতিয়াও সহায় কৰে গতিকে এই ওপৰৰ আটাইবোৰ হ'ব উত্তৰটো তাৰপিছত আছে বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ নিম্নতম দূৰত্বই হৈছে বস্তুটোৰ বেগ সৰণ দ্ৰুতি নে ত্বৰণ এতিয়া বস্তু এটাৰ প্ৰাৰম্ভিক অৱস্থান মানে এইখিনি আৰু যদি অন্তিম অৱস্থান এইটো বুলি ধৰোঁ তেতিয়া তাৰ মাজৰ যিটো নিম্নতম দূৰত্বটোক আমি কি বুলি ক'ম সৰণ বুলি ক'ম এইটো পাইছিলোঁ লগতে যে নিম্নতম দূৰত্ব হৈছে বস্তু এটাৰ সৰণ তাৰপিছত আছে বস্তু এটাৰ প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ জোখেই হৈছে এতিয়া বস্তু এটাৰ প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ জোখ গতিকে বেগৰ যেতিয়া পৰিৱৰ্তন হয় একক সময়ত তেতিয়া তাক আমি কি বুলি কওঁ দ্ৰুতি বুলি কওঁ নে সৰণ বুলি কওঁ নে ত্বৰণ বুলি কওঁ নে ওপৰৰ এটাও আমাক সুধিছে ইয়াৰ উত্তৰটো হ'ব বেগৰ পৰিৱৰ্তন হ'লে তাক আমি কি বুলি কওঁ ত্বৰণ বুলি কওঁ গতিকে উত্তৰটো হ'ব ত্বৰণ তাৰপিছত নেক্সট আছে কোনো গতিৰ ক্ষেত্ৰত সৰণৰ মান শূন্য হ'ব পাৰে কিন্তু দূৰত্ব শূন্য হ'ব নোৱাৰে সৰণ আৰু দূৰত্ব দুয়োটা শূন্য হ'ব পাৰে সৰণ আৰু দূৰত্ব দুয়োটা শূন্য হ'ব নোৱাৰে দূৰত্ব শূন্য হ'ব পাৰে কিন্তু সৰণ শূন্য হ'ব নোৱাৰে
এতিয়া আমি যেতিয়া বস্তুটো চাওঁ গৈ থাকোঁতে এনেকৈ যেনিবা গৈ আছে এইখিনিৰ পৰা ধৰি ললোঁ এইখিনিলৈ বোলে 4 মিটাৰ আছে, তাৰপিছত এইখিনিলৈকে বোলে 2 মিটাৰ আছে। এতিয়া বস্তুটো গৈ পেলাই ইয়াৰ পৰা যেতিয়া গৈ পেলাই এপাক ঘূৰি আহিব বা এনেকৈ যদি চাওঁ এইখিনিৰ পৰা বস্তুটো গৈছে ইমান মানলৈকে গৈছে, এইটো যদি মই প্ৰথম আৰম্ভণি বিন্দু বুলি ধৰোঁ আৰু এইটো যদি অন্তিম বিন্দু বুলি ধৰোঁ, তেতিয়া বস্তুটো যদি এৰ পৰা বিলৈ গৈ আকৌ এবাৰ যদি ঘূৰি আহে এই গোটেই অতিক্ৰম কৰা দূৰত্বটো হ'ব তাৰ কি দূৰত্ব হিচাপে আমি ধৰিম। আৰু আকৌ আহি পেলাই যে সি এই বিন্দুতে পালে, মানে এই বিন্দুৰ পৰা গৈছিলে আকৌ এই বিন্দুতে পালে, গতিকে প্ৰাৰম্ভিক বিন্দু একেটাই অন্তিম বিন্দু একেটাই, তেনে ক্ষেত্ৰত হৰণ কি হয় শূন্য। গতিকে বস্তু এটাৰ ক্ষেত্ৰত কি হ'ব পাৰে হৰণ শূন্য হ'ব পাৰে, কিন্তু দূৰত্ব কি হ'ব নোৱাৰে শূন্য হ'ব নোৱাৰে। তাৰপিছত আছে দূৰত্ব জোখা সঁজুলিবিধৰ নাম হৈছে স্পীডোমিটাৰ, অডোমিটাৰ, বেৰোমিটাৰ নে ওপৰৰ এটাও নহয়। দূৰত্ব জোখা সঁজুলিবিধৰ নাম সুধিছে, এতিয়া দূৰত্ব জোখা সঁজুলিবিধৰ নাম হৈছে অডোমিটাৰ। স্পীডোমিটাৰ হৈছে দ্ৰুতি জোখা আৰু অডোমিটাৰ হৈছে দূৰত্ব জোখা। তাৰপিছত কৈছে সৰল ৰেখাৰে সুষমভাৱে গতিশীল বস্তু এটাৰ যিকোনো সময়ৰ অন্তৰালত বেগৰ পৰিৱৰ্তনৰ হাৰ শূন্য হয়, বেলেগ বেলেগ হয়, শূন্য হ'ব নোৱাৰে নে ওপৰৰ এটাও নহয় আমাক সুধিছে। এতিয়া সৰল ৰেখাৰে যেতিয়া এনেকৈ বস্তু এটা ইয়াত কি হ'ব সুষমভাৱে গতি কৰি থাকিব, সুষমভাৱে মানে কি তাত সমান সময়ৰ অন্তৰালত সমান সমান বেগেৰে অতিক্ৰম কৰিব, অৰ্থাৎ তাক কি হ'ব ত্বৰণৰ মান নাহে, কাৰণ বেগৰ পৰিৱৰ্তন যিহেতু নঘটে, সুষমভাৱে গতিশীল বুলি কৈছে, তাত যিহেতু বেগৰ পৰিৱৰ্তনৰ কথা নাহে, গতিকে বেগৰ পৰিৱৰ্তন নাই মানে তাত কি হ'ব শূন্য, বেগৰ পৰিৱৰ্তন শূন্য হ'ব, বা আমি ত্বৰণৰ কথা ক'লেও ত্বৰণ শূন্য বুলি ক'ব পাৰিম। তাৰপিছত আছে সুষম দ্ৰুতিৰে গতিশীল বস্তু এটাৰ দূৰত্ব সময় লেখ এডাল সৰল ৰেখা, বক্ৰৰেখা, সৰল বা বক্ৰ দুয়োডাল হ'ব পাৰে নে ওপৰৰ এটাও নহয়। এতিয়া যদি আমি সুষম দ্ৰুতিৰে গতিশীল বস্তু এটাৰ ক্ষেত্ৰত যদি দূৰত্ব সময় লেখ আঁকো, লেখডাল কেনেকুৱা হ'ব সুধিছে, সৰল নে বক্ৰ নে দুয়োডাল নে ওপৰৰ এটাও নহয়। এতিয়া আমি আগত যিটো ইয়াৰ ওপৰত যিখিনি আমি গতি বল আৰু শক্তিৰ ওপৰত যিটো পাঠৰ আলোচনা কৰিছিলোঁ, তাত এইখিনি আমি শিকি আহিছিলোঁ যে দূৰত্ব সময় লেখ যেতিয়া সি সুষম দ্ৰুতিৰ ক্ষেত্ৰত আকৌ তেতিয়া সি সদায় এডাল কি হয় সৰল ৰেখা পাওঁ, কিন্তু বিষম দ্ৰুতিৰ ক্ষেত্ৰত আমি কি পাম সৰল ৰেখা নাপাম, বক্ৰৰেখা পাম। তাৰপিছত আছে সুষম বেগেৰে গতিশীল বস্তু এটাৰ ক্ষেত্ৰত বেগ সময় লেখৰ উচ্চতা পৰিৱৰ্তন হৈ থাকে, পৰিৱৰ্তন নঘটে, পৰিৱৰ্তন হ'বও পাৰে বা নহ'বও পাৰে আৰু ওপৰৰ এটাও নহয়। এতিয়া সুষম বেগেৰে গতিশীল, সুষম বেগেৰে এক গতিশীল মানে কি তাৰ বেগ একে বেগত গতি কৰে, গতিকে একে বেগত যেতিয়া গতি কৰে আমি গ্ৰাফটো পাম তাৰ এনেধৰণে, কাৰণ ইয়াত কি 1 ঘণ্টাত যদি চাওঁ বেগ তেতিয়াও 40 হ'ব, 2 নম্বৰ ঘণ্টাত যদি চাওঁ তাৰ বেগো কিমান থাকিব 40 থাকিব, কাৰণ সুষম বেগ বুলি কৈছে গতিকে বেগ একে থাকিব। গতিকে তাৰ কাৰণে আমি যেতিয়া গ্ৰাফডাল আঁকিম, গ্ৰাফডাল কি হ'ব তাত উচ্চতা সমান উচ্চতাত গৈ থাকিব, এনেকুৱা নহয় উচ্চতা বাঢ়ি নাযায় বা উচ্চতা কমি নাযায়, গতিকে আমি ক'ব লাগিব যে উচ্চতাৰ পৰিৱৰ্তন নঘটে, ইয়াৰ পৰা ইয়ালৈ উচ্চতা বঢ়া বা কমা নাই, একে জোখত গৈ আছে। তাৰপিছত সুষমভাৱে ত্বৰিত বস্তুৰ ক্ষেত্ৰত বেগ সময় লেখ এডাল বক্ৰৰেখা, সৰল ৰেখা, বক্ৰ আৰু সৰল দুয়োটা নে ওপৰৰ এটাও নহয়। এতিয়া সুষমভাৱে ত্বৰিত মানে ত্বৰণৰ কথা ক'লে যে বস্তুটো যদি বেগৰ পৰিৱৰ্তন যদি এক নিৰ্দিষ্ট সময়ৰ বেগৰ পৰিৱৰ্তন যদি একে হৈ থাকে, বেগৰ পৰিৱৰ্তন মানে সমানে সমানে যদি হয়, সুষমভাৱে ত্বৰিত মানে তাত বেগৰ পৰিৱৰ্তন সমান হ'ব লাগিব। এতিয়া বেগৰ পৰিৱৰ্তন যেতিয়া সমান হৈছিল, প্ৰথম 1 ঘণ্টাত সি 20 কিলোমিটাৰ পৰিৱৰ্তন হৈছিলে, দ্বিতীয় ঘণ্টাত 20ৰ পৰা 40 হৈছিলে, মানে তাত 20-20কৈ যেতিয়া সমানকৈ গৈ থাকিব, তাৰ ক্ষেত্ৰত যিডাল আমি লেখ পাম সেইডাল সদায় এডাল কি পাম সৰল ৰেখা পাম, গতিকে ইয়াৰ উত্তৰটো হ'ব সৰল ৰেখা। তাৰপিছত বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ নিম্নতম দূৰত্ব, এতিয়া প্ৰাৰম্ভিক অৱস্থা আৰু অন্তিম অৱস্থানৰ মাজৰ নিম্নতম দূৰত্ব, যেতিয়া বস্তু এটাৰ দুটা অৱস্থানৰ মাজৰ নিম্নতম দূৰত্ব সোধে তাক আমি কি বুলি কওঁ হৰণ বুলি কওঁ। তাৰপিছত বৃত্তীয় পথেৰে গতি কৰা বস্তু এটাৰ গতিৰ দিশ সকলো বিন্দুতে সলনি হয়, কোনো বিন্দুতে সলনি নহয়, যিকোনো এটা বিন্দুত সলনি হয় নে ওপৰৰ এটাও নহয়। আমি ওলোৱাৰ আগতে পঢ়ি আহিছিলোঁ যে যেতিয়া আমি দেখাইছিলোঁ ইয়াত বৃত্তীয় পথত কি হয় তাৰ গতিৰ দিশটো সলনি হৈ থাকে, মানে সকলো বিন্দুতে সলনি হয়, কোনো এটা নিৰ্দিষ্ট বিন্দুত নহয়, গতিকে এই উত্তৰটো হ'ব সকলো বিন্দুতে সলনি থাকে, মানে বৃত্তীয় পথত যেতিয়া বস্তুটোৱে গতি কৰে তাৰ গতিৰ দিশ সকলো বিন্দুতে সলনি হয়। তাৰপিছত আছে দুলি থকা জোলনা এখনৰ গতি হ'ব সৰলৰৈখিক গতি, দোলন গতি, যাদৃচ্ছিক গতি নে বৃত্তীয় গতি। এতিয়া জোলনা এখন যদি চাওঁ এনেকৈ যেতিয়া সি দুলি থাকে তেতিয়া তাৰ গতিটো কি হ'ব দোলন গতি হ'ব, সৰলৰৈখিক বা যাদৃচ্ছিক বা বৃত্তীয় গতি নহয়। তাৰপিছত ওজন বাঢ়িলে ঘৰ্ষণ বলৰ মান কমে, বাঢ়ে, একে থাকে নে ওপৰৰ এটাও নহয়। এতিয়া বস্তু এটা যদি চাওঁ আমি ইয়াত যেনিবা এখন তল এখন যদি থাকে, এতিয়া পৃষ্ঠ এখন যদি লওঁ, তাত সৰু বস্তু এটা আৰু এটা যদি ডাঙৰ বস্তু লওঁ, এতিয়া সৰু বস্তুটোত আমি বেছি বল প্ৰয়োগ কৰিব লগা নহয়, ডাঙৰ বস্তুটোত যিমান বল প্ৰয়োগ কৰিব লগা হ'ব। তাৰ কাৰণটো কি যে ইয়াৰ ওজনটো যেতিয়া কম হ'ব তাৰ ওপৰত পৃষ্ঠখনে কম ঘৰ্ষণ বল কি কৰি থাকিব কম ঘৰ্ষণ বল প্ৰয়োগ কৰি থাকিব, আৰু যেতিয়া বস্তুটোৰ আকাৰটো ডাঙৰ হ'ব তাৰ ওজন যেতিয়া বাঢ়িব তেতিয়া তাৰ ওপৰত বেছি ঘৰ্ষণ বল প্ৰয়োগ কৰিব, অৰ্থাৎ ওজন বঢ়াৰ লগে লগে তাত ঘৰ্ষণৰ মানটো কি হ'ব বাঢ়ে। তাৰপিছত আছে দ্ৰুতি হৈছে স্কেলাৰ ৰাশি, ভেক্টৰ ৰাশি, স্কেলাৰ আৰু ভেক্টৰ দুয়োটাই নে ওপৰৰ এটাও নহয়। এতিয়া দ্ৰুতিৰ কথা কওঁতে আমি কৈছোঁ যে দ্ৰুতিৰ লগত কোনো ধৰণৰ দিশৰ কথা সম্পৰ্ক নাই, গতিকে যেতিয়া কোনো এটাৰ লগত দিশৰ সম্পৰ্ক নাথাকে তেতিয়া সি কি হ'ব
স্কেলাৰ ৰাশি হ'ব আৰু যদি দিশৰ সম্পৰ্ক আহে তেতিয়া ভেক্টৰ ৰাশি এতিয়া যেহেতু দুটিৰ লগত দিশৰ সম্পৰ্ক নাই গতিকে দুটি হ'ব এটা স্কেলাৰ ৰাশি আৰু বেগ হৈছে কি সুধিছে বেগ যেহেতু আমি কি হৈছো বেগৰ লগত দিশৰ সম্বন্ধ আছে গতিকে আমি কোনো এটা দিশৰ সাপেক্ষেহে তাৰ দুটিটো চালে তাক বেগ বুলি কওঁ গতিকে দিশৰ কথা হোৱাৰ কাৰণে হি হ'ব ভেক্টৰ ৰাশি তাৰপিছত আছে বৃত্তীয় পথত গতি কৰা বস্তু এটাই আধা পাক সম্পূৰ্ণ কৰাৰ পাছত বস্তুটোৰ সৰণ হ'ব কি কৈছে বৃত্তীয় পথত গতি কৰা বস্তু বৃত্তীয় পথ বুলি ক'লে আমি কেনেকুৱা এনেকৈ বৃত্ত এটা বুজিম এতিয়া কি কিমান আধা পাক মানে কি এইখিনিৰ পৰা ধৰি লওঁ আমি যাত্ৰা আৰম্ভ কৰিছে এইটো প্ৰাৰম্ভিক অৱস্থান এ আৰু ইয়াৰ পৰা আধা পাক বুলি ক'লে আমি এইফালেদি গৈ পেলাই ক'ত পোৱা বুজাম ইয়াত পোৱা বুজিম গতিকে ইয়াত পালেগে আধা পাক মানে এইখিনিৰ পৰা গৈছে এনেকৈ আধা পাক হ'লে এইখিনিত পাবগে সম্পূৰ্ণ পাক হ'লে গোটেইটো ঘূৰিব গতিকে আধা পাক যেতিয়া যায় তাৰ দূৰত্বটো কি হ'ব সুধিছে মানে সৰণ কিমান হ'ব সুধিছে সৰণ কিমান হ'ব ইয়াৰ পৰা ইয়াৰ দূৰত্ব নহয় একচুৱেলি সৰণ দূৰত্ব বুলি ক'লে ভুল হ'ব দূৰত্ব বুলি ক'লে গোটেইটো বুজাব এইখন সাইডটো কিন্তু সৰণ বুলি ক'লে ইহঁত দুটাৰ মাজৰ এইটো আমি যিটো নিম্নতম দূৰত্ব এইটো বুজিম এইটো কি হ'ব বৃত্তটোৰ ব্যাস হ'ব গতিকে উত্তৰটো হ'ব বৃত্তটোৰ ব্যাসৰ সমান তাৰপিছত আছে গতিশীল বস্তু এটাৰ সৰণ আৰু দূৰত্বৰ সাংখ্যিক অনুপাত এতিয়া এটা বস্তু যদি সৰণ আৰু দূৰত্বৰ কথা যদি অনুপাত চাওঁ তেতিয়া সি কিমান হ'ব দিছে সদায় একতকৈ কম হয় অনুপাতটো একৰ সমান হয় একতকৈ বেছি হয় আৰু একৰ সৈতে সমান বা একতকৈ কম বুলি কৈছে এতিয়া আমি জানো যে দূৰত্বতকৈ সৰণটো সদায় কি হয় কোনো এটা বস্তু যেতিয়া দূৰত্বৰ সৰণ লওঁ তেতিয়া হয় দূৰত্বটোৰ সমান হ'ব পাৰে সৰণটো কাৰণ এইখিনিৰ পৰা যদি গৈ এইখিনি যদি পায় তেতিয়া তাৰ মাজৰ দূৰত্ব যিটো হ'ব আকৌ বস্তুটো যদি একে ঠাইতে থাকে তাৰ মাজৰ সৰণো একে হ'ব কিন্তু কেতিয়াবা যদি বস্তুটো এনেকৈ উভতি অহাৰ লগে লগে তাত কি হ'ব তাত সৰণৰ মানটো কমি যাব ফলত কি হয় কেতিয়াবা সৰণটো কমিব পাৰে দূৰত্বৰ সৈতে বা সৰণটো দূৰত্বৰ সৈতে সমান হ'ব পাৰে যেতিয়া সমান হ'ব ওপৰত যদি সৰণ যদি বোলে 1 হয় দূৰত্বও যেনিবা সমান হ'ল তেতিয়া অনুপাতটো যদি লওঁ অনুপাতটো হ'ব 1 কিন্তু দূৰত্বটো যেনিবা কম হ'ল বেছি হ'ল সৰণটো কম হ'ল মই ধৰিলোঁ সৰণ হৈ গ'ল 2 মিটাৰ গৈছে বোলে ইয়াত আৰু দূৰত্বটো ইয়াৰ পৰা ইয়ালৈ যেনিবা 4 মিটাৰ তেতিয়া তাৰ অনুপাতটো কি হ'ব ওপৰত যেতিয়া সৰু সংখ্যা আহিব তলত যেতিয়া ডাঙৰ সংখ্যা আহিব তাৰ মানটো সদায় কি পাম একতকৈ সৰু পাম অৰ্থাৎ ইয়াৰ অনুপাতটো হ'ব 1ৰ সৈতে সমান বা একতকৈ কম কি কৈছোঁ যে সৰণৰ দূৰত্ব যদি সমান হয় তেতিয়া তাৰ অনুপাতটো 1ৰ সৈতে সমান হ'ব আৰু সৰণটো যদি দূৰত্বতকৈ যদি কম হয় তেতিয়া তাৰ অনুপাতটো একতকৈ কম হ'ব নেক্সট আছে ত্বৰণ হৈছে স্কেলাৰ ৰাশি ভেক্টৰ ৰাশি স্কেলাৰ আৰু ভেক্টৰ দুয়োটাই ওপৰৰ এটা নহয় এতিয়া ত্বৰণ কি হয় ত্বৰণৰ লগত যেহেতু আমাৰ বেগৰ কথা আহে বেগটো কি এটা ভেক্টৰ ৰাশি গতিকে ত্বৰণো হ'ব এটা কি ভেক্টৰ ৰাশি তাৰপিছত কোনো এক নিৰ্দিষ্ট সময়ৰ দ্ৰুতিক কোৱা হয় গড় দ্ৰুতি প্ৰদত্ত দ্ৰুতি তাৎক্ষণিক দ্ৰুতি ওপৰৰ এটাও নহয় এতিয়া নিৰ্দিষ্ট এটা সময়ৰ যেতিয়া দ্ৰুতি লওঁ আমি যেনিবা গাড়ীখন গৈ থাকোঁতে তাৰ যদি স্পীডোমিটাৰটোত যদি চাওঁ স্পীড কিমান হৈছে এটা নিৰ্দিষ্ট সময়ত যদি চাওঁ সেই দ্ৰুতিটোক আমি কি বুলি ক'ম তাৎক্ষণিক দ্ৰুতি বুলি ক'ম যিটো ইনষ্টেণ্টেনিয়াছ ভেল'চিটি বুলি স্পীড বুলি কয় আৰু যদি আমি বেগৰ কথা কওঁ তেতিয়া তাৎক্ষণিক বেগ হ'ব তাৰপিছত আছে ঋণাত্মক ত্বৰণক কোৱা হয় যেতিয়া ত্বৰণ ঋণাত্মক হয় অৰ্থাৎ ক্ৰমান্বয়ে যেতিয়া কমি যায় তেতিয়া তাৰ মানটো কি হ'ব সি ঋণাত্মক কেতিয়া হয় যেতিয়া ত্বৰণৰ মানটো ক্ৰমান্বয়ে কমি যায় গতিকে কমি গ'লে কি হ'ব সি ঋণাত্মক যেতিয়া হয় তাক সৰণ বুলি কয়নে অসুষম ত্বৰণ বুলি কয়নে মন্থৰণ বুলি কয় সুধিছে গতিকে ঋণাত্মক ত্বৰণক কোৱা হয় মন্থৰণ তাৰপিছত আছে গতিশীল বস্তু এটাৰ সৰণ আৰু এইটো আগৰ প্ৰশ্নটোতে একেই হৈ গ'ল তাৰপিছত আছে বল হৈছে কোনো বস্তুক ঠেলা কাৰ্য টনা কাৰ্য ঠেলা বা টনা কাৰ্য ওপৰৰ এটাও নহয় এতিয়া বলটো কি হয় ঠেলা আৰু টনা দুইটা কাৰ্য হ'ব পাৰে অকল যে ঠেলিলে বল তেনেকুৱা নহয় বা টানিলে যে বল তেনেকুৱা নহয় ঠেলা বা টনা কাৰ্য দুইটাই হ'ব তাৰপিছত আছে বলৰ SI একক নিউটন পাস্কেল এম্পিয়াৰ নে জুল এতিয়া বলৰ যদি SI একক কওঁ তেতিয়া বলৰ SI একক হ'ব নিউটন বল হৈছে স্কেলাৰ ৰাশি ভেক্টৰ ৰাশি ওপৰৰ দুইটাই ওপৰৰ এটাও নহয় এতিয়া বলৰ কথা যদি চাওঁ বলৰ লগত কি হৈ থাকে দিশৰ কথা জড়িত হৈ থাকে যেনিবা আমি কিবা বস্তু এটা টানিব বিচাৰিছোঁ এতিয়া এইফালে যদি আমি বোলে এইফালে খুলোঁতে বোলে আমি টানিব লাগে তাৰ লগত কি হৈ থাকে দিশৰ কথা জড়িত থাকে আমি বল কিমান পৰিমাণে প্ৰয়োগ কৰিছোঁ তাৰ ওপৰত দিশৰ লগত জড়িত হৈ থাকিব কিন্তু এইফালে যদি ঠেলোঁ তাত বস্তুটোৱে কি হ'ব তাত আমি বল প্ৰয়োগ কৰি তাক স্থানৰ পৰিৱৰ্তন কৰিব নোৱাৰিবও পাৰোঁ গতিকে তেনে ক্ষেত্ৰত কি দিশৰ কথা যিহেতু বলৰ লগত জড়িত হৈ থাকে গতিকে আমি বলটোক কি বুলি ক'ম ভেক্টৰ ৰাশি বুলি ক'ম তাৰপিছত আছে কোনো বস্তুৰ ওপৰত একে দিশত প্ৰয়োগ হোৱা বলসমূহ যেতিয়া এটা বস্তুৰ একে দিশত বল কি হয় প্ৰয়োগ হয় যেনিবা বস্তু এটা এইফালে এনেকৈ ঠেলিব লাগে এইফালৰ পৰা বল কোনোবা এটা প্ৰয়োগ কৰিছে আকৌ যদি এইফালৰ পৰা আৰু এটাই যদি বল প্ৰয়োগ কৰে তেতিয়া কি হ'ব দুইটাৰে বলটো যোগ হৈ পেলাই বলটো বাঢ়ি পেলাই তাক সহজে আঁতৰাব পৰা হ'ব অৰ্থাৎ কি হয় বল দুইটা বল কি হয় তাত যোগ হয় গতিকে ইয়াত এনচাৰটো হ'ব যোগ হয় একে দিশত যদি বল প্ৰয়োগ কৰা হয় তাৰপিছত আছে কোনো বস্তুৰ ওপৰত দুটা বিপৰীত দিশৰ পৰা সমান সমান বল প্ৰয়োগ কৰিলে বস্তুটোৰ প্ৰযুক্ত মুঠ বল হ'ব 0 অসীম অনিৰ্দিষ্ট নে ওপৰৰ এটাও নহয় এতিয়া এনেকৈ যদি বস্তু এটা যদি চাওঁ তাত যদি দুফালৰ পৰা কি হয় সমানে সমানে বল প্ৰয়োগ কৰে এইফালৰ পৰাও ধৰা বল প্ৰয়োগ কৰিলে এইফালৰ পৰাও বল প্ৰয়োগ কৰিলে দুইফালৰ যদি বল সমান হয় অৰ্থাৎ সমতুল বল যদি হয় সমতুল বল প্ৰয়োগ কৰিলে তাত কি হ'ব মুঠ বল যদি চাওঁ মুঠ বলৰ পৰিমাণটো কি হ'ব 0 হ'ব
কাৰণ ইফালো নহয় বস্তুটো সিফালো নহয়, দুইফালৰ পৰা সমান পৰিমাণৰ বল প্ৰয়োগ কৰিছে, অৰ্থাৎ মুঠ প্ৰযুক্ত বলটো কিমান? 0। তাৰপিছত বলৰ প্ৰভাৱ নিৰ্ভৰ কৰে মানৰ ওপৰত, বস্তুটোৰ দিশৰ ওপৰত, মান আৰু দিশ দুয়োটাৰে ওপৰত নে ওপৰৰ এটাও নহয়। এতিয়া বলৰ প্ৰভাৱ, যিহেতু আমি বলটো কৈছোঁ ভেক্টৰ ৰাশি, তাত দিশৰ কথাও জড়িত হৈ থাকে, গতিকে ইয়াৰ প্ৰভাৱ নিৰ্ভৰ কৰিব মান আৰু দিশ দুয়োটাৰ ওপৰতে। মাংসপেশী ক্ৰিয়াৰ ফলত উদ্ভৱ হোৱা বলক কোৱা হয় পেশীয় বল, চুম্বকীয় বল, ঘৰ্ষণ বল নে স্থিতিবৈদ্যুতিক বল। এতিয়া মাংসপেশী ক্ৰিয়াৰ ফলত যি বল উৎপন্ন হয় তাক কোৱা হয় পেশীয় বল। বস্তুৰ গতি অৱস্থাৰ সলনি কৰে বলে, ভৰে, বেগে নে ওপৰৰ এটাও নহয়। এতিয়া বস্তু এটাৰ কি হয়, গতি অৱস্থাৰ সলনি কোনে কৰিব পাৰে? বস্তু এটা ধৰা গতিশীল অৱস্থাত আছে, তাৰ অৱস্থানৰ সলনি কৰিব পাৰে কেতিয়া? তাৰ ওপৰত যেতিয়া বস্তুটোৰ বল প্ৰয়োগ কৰা হ'ব, গতিকে বস্তুৰ গতি অৱস্থাৰ সলনি বলে কৰে। ঘৰ্ষণ বল এবিধ স্পৰ্শ বল, অস্পৰ্শ বল, ওপৰৰ দুয়োটাই নে ওপৰৰ এটাও নহয়। এতিয়া ঘৰ্ষণ বল কি হয়, যে পৃষ্ঠ এখনৰ ওপৰত বস্তু এটা যাওঁতে সেই পৃষ্ঠখনে তাৰ সংস্পৰ্শলৈ অহাৰ ফলত বস্তুটোৰ ওপৰত কি কৰে? বল প্ৰয়োগ কৰে। যিহেতু সংস্পৰ্শলৈ অহাৰ ফলতহে বল প্ৰয়োগ কৰিব পাৰে, গতিকে সি হ'ব স্পৰ্শ বল। বল প্ৰয়োগ কৰিলে বস্তু এটাৰ সলনি হ'ব পাৰে আকৃতিৰ, দিশৰ, দ্ৰুতি, ওপৰৰ আটাইকেইটা। এতিয়া বল প্ৰয়োগ কৰাৰ ফলত বস্তু এটা কি হ'ব পাৰে? আকৃতিৰো পৰিৱৰ্তন হ'ব পাৰে, দিশৰো পৰিৱৰ্তন হ'ব পাৰে বা দ্ৰুতিৰো পৰিৱৰ্তন হ'ব পাৰে। কাৰণ স্পীডত আহি থকা বস্তু এটা আমি যদি বল প্ৰয়োগ কৰোঁ, তাৰ স্পীডটো বেলেগ হৈ যাব, মানে সলনি হ'ব। আকৃতিত আমি সলনি কৰিব পাৰোঁ বস্তু এটাৰ ওপৰত বল প্ৰয়োগ কৰি, কিবা বল এটা যেন এনেকৈ থাকে, তাৰ ওপৰত যদি আমি বল প্ৰয়োগ কৰিম, তেতিয়া তাক আমি কি কৰিব পাৰোঁ? আকৃতিত সলনি কৰিব পাৰোঁ। বা বেলুন এটাৰ কথা যদি চাওঁ, আৰু দিশৰ পৰিৱৰ্তন কেনেকৈ কৰোঁ? এইফালৰ পৰা যেনিবা কিবা বস্তু এটা আহি, কোনোবা ল'ৰা এজন যেনিবা চাইকেল লৈ আছে, তাৰ ওপৰত যদি আমি ৰখাব চাওঁ বল প্ৰয়োগ কৰি, তাৰ দিশৰ কি হ'ব? সলনি হ'ব। গতিকে ওপৰৰ আটাইকেইটাই কি হয়? বলৰ ফলত সলনি হ'ব পাৰে। তাৰপিছত আছে গতিশীল বস্তুৰ ওপৰত তলখনে সদায় বিপৰীত দিশৰ পৰা ক্ৰিয়া কৰি থকা বলবিধ হৈছে পেশীয় বল, চুম্বকীয় বল, ঘৰ্ষণ বল নে স্থিতিবৈদ্যুতিক বল। এতিয়া কি কৈছে? বস্তু এটা যেতিয়া গতি কৰি থাকে, এনেকৈ ধৰণৰ গতি কৰি আছে, যে সি যিখন পৃষ্ঠৰ ওপৰে গতি কৰি থাকে, সেই পৃষ্ঠখনে বস্তুটোৰ ওপৰত যি বল প্ৰয়োগ কৰে তাৰ নামটো সুধিছে। আমি অলপতে পাইছোঁ, যেতিয়া পৃষ্ঠখনৰ ওপৰে কিবা বস্তু এটা নিয়া হয়, তেতিয়া পৃষ্ঠখনে সেই বস্তুটোৰ ওপৰত যিটো বল প্ৰয়োগ কৰে তাক কোৱা হয় কি বুলি? ঘৰ্ষণ বল বুলি। তাৰপিছত আছে পেশীয় বল হৈছে এবিধ স্পৰ্শ বল, অসংস্পৰ্শ বল বা অসংস্পৰ্শ বল, আৰু ওপৰৰ দুয়োটাই নে ওপৰৰ এটাও নহয়। এতিয়া পেশীয় বল কি হয়? আমি বস্তু এটা যিহেতু চুই পেলাই বা সংস্পৰ্শলৈ অহাৰ পিছতহে আমি বল প্ৰয়োগ কৰিব পাৰোঁ পেশীয় বল, গতিকে সি হ'ব কি? এটা স্পৰ্শ বল। তাৰপিছত চুম্বকীয় বল কি সুধিছে? স্পৰ্শনে, অস্পৰ্শনে, ঘৰ্ষণ বল নে কি? এতিয়া চুম্বকৰ ক্ষেত্ৰত যদি চাওঁ, চুম্বক এটুকুৰে কি হয়? আঁতৰত ৰাখিলেও সি কিবা পিন বা এনেকুৱা লোহাজাতীয় বস্তু সি আঁতৰৰ পৰা কি কৰিব পাৰে? আকৰ্ষণ কৰিব পাৰে, সংস্পৰ্শলৈ নহাকৈ। গতিকে সংস্পৰ্শলৈ যিহেতু নহাকৈ পায়, গতিকে তাক অস্পৰ্শ বল বা অসংস্পৰ্শ বল বুলি আমি ক'ব পাৰোঁ। তাৰপিছত হৈছে শক্তিৰ SI একক কি? শক্তিৰ SI একক হৈছে জুল। শক্তিৰ SI একক হৈছে জুল, নিউটনটো হৈছে বলৰ একক, আৰু পাস্কেলটো হৈছে চাপৰ একক। গতিকে আমাৰ শক্তিৰ কথা হৈছে, গতিকে উত্তৰটো হ'ব জুল। তাৰপিছত হৈছে বস্তু এটাৰ গতি শক্তি আৰু স্থিতি শক্তিৰ যোগফলে হৈছে বৈদ্যুতিক শক্তি, ৰাসায়নিক শক্তি, যান্ত্ৰিক শক্তি নে নিউক্লিয় শক্তি। এতিয়া বস্তু এটাৰ যেতিয়া গতি শক্তি আৰু স্থিতি শক্তিৰ যোগ হয়, তেতিয়া আমি আগৰ ইয়াৰ ওপৰত আলোচনা কৰোঁতে পঢ়িছিলোঁ, গতি শক্তি আৰু স্থিতি শক্তিৰ যোগ হৈ পেলাই কি শক্তিৰ সৃষ্টি হয়? যান্ত্ৰিক শক্তি। তাৰপিছত আহিলে দ্ৰুতিৰ SI একক। দ্ৰুতিৰ SI একক হৈছে মিটাৰ পাৰ ছেকেণ্ড, আৰু যদি বেগৰো সোধে, বেগৰো SI একক হ'ব কি? মিটাৰ পাৰ ছেকেণ্ড। তাৰপিছত ত্বৰণৰ SI একক যদি এতিয়া সুধিছে, ত্বৰণৰ SI একক যদি চাওঁ আমি, তেতিয়া কি হ'ব? মিটাৰ ছেকেণ্ড, মিটাৰ পাৰ ছেকেণ্ড, মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ নে মিটাৰ ইনটু ছেকেণ্ড স্কুৱেৰ সুধিছে। এতিয়া আমি ত্বৰণৰ ক্ষেত্ৰত যেতিয়া চাওঁ, ত্বৰণৰ SI একক হ'ব মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। ইয়াত আমি যদি চাওঁ, দ্ৰুতিৰ ক্ষেত্ৰত চালে মিটাৰ পাৰ ছেকেণ্ড, আৰু যেতিয়া ত্বৰণৰ ক্ষেত্ৰত চাম, তেতিয়া মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। তাৰপিছত আছে দূৰত্ব ইকুৱেলটো কিমান হ'ব সুধিছে? দ্ৰুতি ইনটু সময়, সময় ইনটু দ্ৰুতি, সময় বাই দ্ৰুতি নে দ্ৰুতি বাই সময় নে ওপৰৰ এটাও নহয়। আমি যিহেতু পঢ়িছিলোঁ যে আমি জানো যে দ্ৰুতি ইকুৱেলটো কি হয়? দূৰত্ব বাই সময়। দ্ৰুতি ইকুৱেলটো যিহেতু দূৰত্ব বাই সময়, গতিকে আমি দূৰত্ব যদি উলিয়াবলৈ যাওঁ, তেতিয়া কি হ'ব? দ্ৰুতি আৰু সময়টো ইনটু হৈ যাব, গতিকে দূৰত্ব ইকুৱেলটো দ্ৰুতি ইনটু সময়। তাৰপিছত আছে ৰবি ঘৰৰ পৰা স্কুললৈ যাওঁতে চাইকেলেৰে 15 মিনিট সময় লাগে। যদি চাইকেলখনৰ দ্ৰুতি 2 মিটাৰ পাৰ ছেকেণ্ড হয়, তেন্তে ৰবিৰ ঘৰৰ পৰা স্কুলৰ দূৰত্ব হ'ব 25 মিটাৰ, 45.2 মিটাৰ, 30 মিটাৰ নে 58.6 মিটাৰ। এতিয়া আমাক কি দিয়া আছে? সি ঘৰৰ পৰা যাওঁতে তাক সময় লাগে কিমান? 15 মিনিট। এইটো সময়টো দিয়া আছে T। তাৰপিছত চাইকেলখনৰ দ্ৰুতি মানে S দিয়া আছে কিমান? 2 মিটাৰ পাৰ ছেকেণ্ড। এতিয়া তাৰ দূৰত্ব উলিয়াব লাগে, মানে কি উলিয়াব লাগে? এইটো স্পীডটো আমি কি বুলি ধৰিম? দ্ৰুতিটো V বুলি লিখিম, আৰু দূৰত্বটো লিখিব পাৰোঁ এছেৰে। গতিকে ইয়াত যিহেতু আমাক কি দূৰত্ব উলিয়াব দিছে, গতিকে দূৰত্বটো আমি পাইছিলোঁ যে দ্ৰুতি ইনটু সময়, অৰ্থাৎ দ্ৰুতিটোক আমি কি কৰিম? সময়টোৰে পূৰণ কৰি দিম। গতিকে 2টোক যদি 15ৰে পূৰণ কৰি দিওঁ, তেতিয়া আমি কিমান পাম? 2 × 30, গতিকে ইয়াৰ এনচাৰটো হ'ব 30। তাৰপিছত আছে গড় বেগ আৰু তাৎক্ষণিক বেগ সমান হয় যদিহে বস্তুটোৰ ত্বৰণ শূন্য হয়, ত্বৰণ শূন্য নহয়, বেগ পৰিৱৰ্তনশীল হয়, আৰু ওপৰৰ এটাও নহয়।
এতিয়া আমি আগতে পঢ়িছোঁ যে গড় বেগ আৰু তাৎক্ষণিক বেগ কেতিয়া সমান হ'ব যদিহে বস্তুটোৰ বেগৰ পৰিৱৰ্তন নহয় অৰ্থাৎ বস্তুটোত যেতিয়া কি হ'ব ত্বৰণ শূন্য হ'ব বস্তু এটাৰ বেগৰ পৰিৱৰ্তন নহ'লে তাত কি হয় ত্বৰণ শূন্য হয় অৰ্থাৎ যেতিয়া বেগৰ পৰিৱৰ্তন নহ'ব বা ত্বৰণ শূন্য হ'ব তেতিয়া তাৰ কি হয় গড় বেগ আৰু তাৎক্ষণিক বেগৰ মানটো সমান হয় গতিকে আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ ধন্যবাদ